লাইভলৈ স্বাগতম জনাইছো। জাতীয় সংগঠনে বৰ বৰ কথা কয়, কিন্তু এই জাতীয় সংগঠনসমূহে নিজৰ জনগোষ্ঠীৰ বাবে কি কি কাম কৰিছে? সিটু বৰুৱাই ইউনুস তামুলীক দেখিলে কিয় নেগুৰ দাঙি পলায়ন কৰে? যি সিটু বৰুৱাই সংবাদমেল পাতি ইউনুস তামুলীৰ পিঠি বহল কৰি দিম বুলি কৈছিল, সেই সিটু বৰুৱাক এতিয়া প্ৰত্যাহ্বান জনাই পুনৰ উপায়দাং মিয়াৰ ৰক্ষক ইউনুস তামুলীৰ। মিয়াৰ ৰক্ষক ইউনুস তামুলীয়ে আজি পুনৰ এক প্ৰকাৰ আক্ৰমণ কৰিছে, সমালোচনা কৰিছে সিটু বৰুৱাক, জাতীয় সংগ্ৰামী সেনাক, আহোম জনগোষ্ঠীক কৰিছে আক্ৰমণ, তীব্ৰ সমালোচনা কৰিছে আৰু নিজকে খিলঞ্জীয়া বুলি দাবী কৰিছে ইউনুস তামুলীয়ে পুনৰ। যি ইউনুস তামুলীয়ে আহোম শব্দক সাঙুৰি লৈছিল, আহোম শব্দক সাঙুৰি সংবাদমেল পাতিছিল, সংবাদমেল পাতি বিভিন্ন বিতৰ্কিত মন্তব্য কৰিছিল, সেই ইউনুস তামুলীয়ে আজি পুনৰ কৈছে জাতীয় সংগ্ৰামসমূহক জাতীয় সংগ্ৰামী সেনাক লক্ষ্য কৰি, জাতীয় সংগঠনসমূহক লক্ষ্য কৰি যে নিৰ্বাচন আহিলে জাতীয় সংগঠনসমূহ বিক্ৰী যায়, কেৱল বিক্ৰী নাযায় বাঘ সেনা। এয়া ইউনুস তামুলীৰ মন্তব্য। ইউনুস তামুলীৰ মন্তব্যক লৈ এতিয়া সমগ্ৰ ৰাজ্যত পুনৰ প্ৰতিক্ৰিয়া লৈছে। এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। সংবাদমেল পাতি পুনৰ অসমৰ জাতীয় সংগঠনক প্ৰত্যাহ্বান জনাইছে ইউনুস তামুলীয়ে। পুনৰ বহুকেইটা বিতৰ্কিত মন্তব্য কৰিছে ইউনুস তামুলীয়ে যে বৰ বৰ কথা কোৱা জাতীয় সংগঠনে কি কাম কৰিছে জাতিটোৰ বাবে। প্ৰশ্ন কৰিছে এতিয়া ইউনুস তামুলীয়ে নিজৰ জনগোষ্ঠীৰ বাবে কি কৰিছে। ইউনুস তামুলীৰ প্ৰশ্ন এয়া জাতীয় সংগ্ৰামী সেনালৈ, অসমৰ বিভিন্ন জাতীয় দল সংগঠনসমূহলৈ। জাতীয় সংগ্ৰামী সেনাক তীব্ৰ আক্ৰমণ কৰি ইউনুস তামুলীয়ে আজি দিনটো কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছে। সিটু বৰুৱাৰ নাম লৈ সমৰত মাতিলে মিয়াৰ ৰক্ষক ইউনুস তামুলীয়ে। মিয়াৰ ৰক্ষক ইউনুস তামুলীৰ এয়া সিটু বৰুৱাক পোনপটীয়াকৈ আক্ৰমণ। ইউনুস তামুলীক দেখা পাই কিয় নেগুৰ দাঙি পলাইছিল সিটু বৰুৱাই? ইউনুস তামুলীৰ পিঠি বহল কৰাটো ইমান সহজ নহয় বুলি প্ৰত্যাহ্বান জনাইছে এতিয়া সিটু বৰুৱালৈ ইউনুস তামুলীয়ে। নিজকে বাৰে বাৰে খিলঞ্জীয়া আহোম বুলি দাবী উত্থাপন কৰি আহিছে ইউনুস তামুলীয়ে। ইউনুস তামুলীৰ গাতো আহোমৰ তেজ থকা বুলি দাবী কৰিছে, নিজৰ গাত আহোমৰ তেজ থকা বুলি দাবী এয়া ইউনুস তামুলীৰ। বহুকেইটা মন্তব্য কৰিছে এইখন অসমত সকলোৰে সাংবিধানিক অধিকাৰ আছে আৰু অসমত সাংবিধানিক অধিকাৰৰ উপমা দি ইউনুস তামুলীয়ে কৰিছে বিতৰ্কিত মন্তব্য। আহোম সংগঠনসমূহে কৰা অস্তিত্ব ৰক্ষাৰ যুঁজক বহুৱালি আখ্যা দি তীব্ৰ তাচ্ছিল্য কৰিছে। সময়ত সেইসকলৰ তেজ লম বুলি হুংকাৰ প্ৰদান কৰিছে ইউনুস তামুলীয়ে। কিন্তু কাৰ তেজ লম বুলি হুংকাৰ প্ৰদান কৰিছে ইউনুস তামুলীয়ে? মিয়াক উচতাই দি বাৰে বাৰে নিজকে সত্য পথত মাত মতা বুলি দাবী উত্থাপন কৰিছে। বাঘ হাজৰিকাৰ হাজৰিকাক কাল্পনিক বুলি ক'লে কাল্পনিক হৈ নাযায়, এয়া ইউনুস তামুলীৰ মন্তব্য। নিৰ্বাচনৰ সময়ত দল সংগঠনসমূহ বিক্ৰী যায় বুলি জাতীয় সংগঠনক এক প্ৰকাৰ অপমান কৰিছে ইউনুস তামুলীয়ে। কেৱল মাত্ৰ বাঘ সেনাহে বোলে বিক্ৰী নাযায়, বাঘ সেনাই কেৱল মাত্ৰ জাতীয় সংগঠনৰ দায়িত্ব পালন কৰা বুলি দাবী উত্থাপন কৰিছে ইউনুস তামুলীয়ে। সংবাদমেলৰ পৰিৱৰ্তে এইবাৰ ঘৰৰ পৰাই ফেচবুক লাইভ কৰি ইউনুস তামুলীৰ হুংকাৰ অসমৰ জাতীয় দল সংগঠনসমূহলৈ। সমগ্ৰ অসমত এতিয়া এফালে নিৰ্বাচন কেন্দ্ৰিক গৰম বতাহ, যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মিয়াক কোনো কাৰণত অসমত বৰবিৰা পাৰি দিয়া নহয়, আগন্তুক প্ৰতিটো সময়তে মিয়াৰ বিৰুদ্ধে অসম চৰকাৰ পদক্ষেপ অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তীব্ৰ সকিয়নি প্ৰদান কৰিছে বাংলাদেশী মিয়াক লৈ। কিন্তু সেই সময়ত উজনি অসমত ওলাইছে মিয়াৰ দালাল। মিয়াৰ ৰক্ষক ইউনুস তামুলীয়ে মিয়াক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰি আহিছে উজনি অসমত। আৰু মিয়াৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যিসমূহ জাতীয় দল সংগঠনসমূহে মাত মাতি আহিছে, সেইসমূহ জাতীয় দল সংগঠনক টাৰ্গেট কৰিছে এতিয়া এইগৰাকী ইউনুস তামুলীয়ে। শেহতীয়াকৈ গুৱাহাটী মহানগৰত আহি তেওঁ প্ৰেছ মিট দিছিল আৰু প্ৰেছ মিট দি আহোম শব্দটোক সাঙুৰি বহু বিতৰ্কিত মন্তব্য কৰিছিল। সেই বিতৰ্কিত মন্তব্যক লৈ যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল দল সংগঠনসমূহে, সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে এতিয়া দল সংগঠনসমূহকো টাৰ্গেট কৰিছে এতিয়া ইউনুস তামুলীয়ে। সিটু বৰুৱা জাতীয় সংগ্ৰামী সেনাকে ধৰি বহু দল সংগঠনলৈ প্ৰশ্ন কৰিছে। কেৱল ইমানেই নহয়, অপদক্ষিত কৰিছে যে নিৰ্বাচন আহিলেই জাতীয় দল সংগঠনসমূহো বিক্ৰী যায়, কেৱল বাঘ সেনা বিক্ৰী নাযায়। কিন্তু বাঘ সেনাৰ অস্তিত্ব কি সেয়াও কিন্তু এতিয়ালৈকে ইউনুস তামুলীয়ে স্পষ্ট কৰিব পৰা নাই যদিও বাঘ সেনাই একমাত্ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিক্ৰী নোযোৱা দল বুলি, বিক্ৰী নোযোৱা সংগঠন বুলি দাবী কৰিছে এতিয়া ইউনুস তামুলীয়ে। এনেধৰণে বহুকেইটা মন্তব্য কৰিছে ইউনুস তামুলীয়ে। যিসকল দল সংগঠনে মোৰ এগেইনষ্টত প্ৰেছ মিট দিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। যিহেতু বহু মানুহে হয়তো ইউনুস তামুলী কোন চিনি পোৱা নাছিল। যেতিয়া আপোনালোকে ইমান ডাঙৰ ডাঙৰ দল সংগঠনে মোৰ নাম লৈছে, মই আপোনালোকক এটা প্ৰণাম কৰিবই লাগিব।
কিয়নো আপোনালোকে যদি সঁচা অৰ্থত জাতীয় সংগঠন হয় তেনেহলে আপোনালোকৰ অসমৰ ওপৰত অৱদান কি আছে মোক এটা দেখাই দিয়ক। আপোনালোকে আপোনালোকৰ জনগোষ্ঠীটোৰ হৈ কি কৰি আছে, কি কৰি আছে? একোটো আমাৰ দেখাত কৰিব পৰা নাই, একো কৰিব পৰা নাই। কেৱল ইউনুছ তামুলীয়ে কিবা এটা ক'ব, মই প্ৰেছ মিট দিম। গতিকে এনেকুৱা ধৰণৰ কোনোবাই কিবা এটা টোপ এটা দি দিব যে ইউনুছ তামুলীয়ে নিৰ্বাচনৰ আগত যদি মানুহখিনি যদি হাৰ পাই যায়, মোৰ কাম হয় নিৰ্বাচনৰ আগত মানুহক সজাগ কৰা, কিয়নো সেইটো মোৰ দায়িত্ব হয়, অসমখন মোৰ হয়, অসমখন মোৰ হয়, অসমখন প্ৰত্যেকৰে হয়, গতিকে এইটো মোৰ দায়িত্ব বুলি মই ভাবোঁ। গতিকে নিৰ্বাচনৰ আগত মই এটা কথাই ক'ম, যিজন ব্যক্তিয়ে বা যিটো দলে অসমখনত বিভেদ সৃষ্টি কৰিবৰ কাৰণে বিষবাষ্প বিয়পাই থাকে তেনেকুৱা ব্যক্তিক আমি অসমৰ পৰা উৎখাত কৰিব লাগিব। সি যোন দলেই নহওক কিয় আমি অসমৰ পৰা উৎখাত কৰিব লাগিব। আৰু দুটামানে কৈছে যে পিঠি বহল কৰি দিয়া হ'ব। মই পিঠিটো পাতি ৰৈ আছো। চিতু বৰুৱাই কৈছে যে ইউনুছ তামুলীৰ পিঠি যদি বহল কৰিবলগীয়া আছিলে, যেতিয়া সেই ডেম্পৰ ভিতৰত আধা ঘণ্টা ৰৈ দিয়া পুলিচ আহিছে, আমি কথা পাতিম, তেতিয়া কিয় নেগুৰ দাঙি পলাইছিল? তেতিয়া মোৰ পিঠিটো কিয় বহল কৰি থৈ নগ'ল? সমৰত পোৱা হৈছিলে, সন্মুখী হৈছিলো, তেতিয়া কিয় পিঠিটো বহল কৰি নিদিলে? আৰু এটা কথা শুনক, ইউনুছ তামুলীৰ পিঠিটো ইমান সহজো নহয়, ইমানো সহজ নহয় যে কোনোবাই আহি বহল কৰি থৈ যাব। মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়, পুনৰ কম, মোৰ গাতো আহোমৰ তেজ আছে। কথাটো গম পাইছে? এই ইউনুছ তামুলী পিঠিটো ইমান পটককে বহল কৰি থৈ যোৱা মানুহ মই নহয়, আৰু নোৱাৰিব। কথাটো বুজিছে? ভুল কথা এটাও কোৱা নাই, এতিয়াও নকওঁ। এইখন অসম হয়, এইখন অসমত প্ৰত্যেকজন অসমৰ ব্যক্তিত, অসমৰ ভিতৰত থকা, অসমৰ ভিতৰত ভাড়াঘৰ লোৱা, অসমৰ ভিতৰত ব্যৱসায় কৰা, অসমৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ যোৱা, এইটো প্ৰত্যেকৰে অধিকাৰ হয়, এইটোৱে সাংবিধানিক অধিকাৰ হয়। এই সাংবিধানিক অধিকাৰ যদি কোনোবাই খৰ্ব কৰিবলৈ চেষ্টা কৰিব, এই ইউনুছ তামুলীয়ে কিন্তু সদায় সমৰত যুঁজ দিব। কথা হ'ল নেকি? কেৱল দুখীয়া বুলিয়ে তোমালোকে যি মন যায় তাকে ক'বা, যি মন যায় তাকে কৰিবা, আৰু তাতকৈ ডাঙৰ কথা, কেৱল এটা ধৰ্মক টাৰ্গেট কৰি প্ৰত্যেক দিনাখনে তোমালোকে বহুৱালি কৰিবা। আমি কিন্তু চাই নাথাকো। প্ৰয়োজন হলে তেজ দিম, প্ৰয়োজন হলে তেজ ল'ম। ভুলৰ বিপক্ষত সদায় থাকিম, অন্যায়ৰ বিৰুদ্ধে সদায় থাকিম। একদম স্পষ্ট আৰু চিধা কথা। কাৰণ বহুত দিনলৈকে জীয়াই থাকিবলৈ অহা নাই। যেইকেইটা দিন থাকিম, বাঘৰ লেখীয়াকে থাকিম। যেইকেইটা দিন থাকিম, বাঘ হাজৰিকাৰ আদৰ্শৰ মতে চলিম। কোনোবাই যদি কৈ দিয়ে কাল্পনিক, তো কাল্পনিক কৈ দিলে কাল্পনিক নহব। কাল্পনিক কৈ দিলে কাল্পনিক নহয়। বাঘ হাজৰিকা আছিল, বাঘ হাজৰিকা আছে, আৰু অনাগত দিনত বাঘ হাজৰিকা জীয়াই থাকিব। আৰু সেই বাঘ হাজৰিকাৰ তেজ এই ইউনুছ তামুলীৰ গাত হিৰে হিৰে আছে।